আৰু কিছুমানে কয় বহুত বেছিভাগে কয় যে এই APSLCটো অকল কাৰ্বিসকলেহে চলাই আছে নাইবা অকল কাৰ্বিসকলৰ কাৰণে হয় বুলি কৈছে এইটো ৰং কনচেপ্ট এইটো মিছা কাৰণ আজি 6 শেডিউল APSLটো হ'ল 6 শেডিউল ট্ৰাইবেল ইউনিটি গতিকে এই আমাৰ বংগ সেনাসকলে আমাৰ যিটো ট্ৰাইবেল এৰিয়া কাৰ্বি আংলংটো খাই খতম কৰি আছে ইয়াতো তেওঁলোকৰ ৰাইট নাই আমাৰ 6 শেডিউল সংবিধানত বিধানত এইটো কনষ্টিটিউচনত নাই গতিকে আমি ইয়াতো অকল ট্ৰাইবেল সকলৰ কাৰণে আছে গতিকে এইটো যুদ্ধটো আমি এবাৰটো এই 6 শেডিউলৰ কাৰণে আমি ফাইট কৰি আছে গতিকে গোটেই ৰাইজ আহক আপোনালোকে আজি এছেছমেণ্ট মতেতো APSLC নিশ্চয় জিতিব আকৌ ভৱিষ্যতত আমি একেলগত যিবিলাক আজি আহিব পৰা নাই বেলেগ পাৰ্টিত আছে ৰেডি হয় হাজিৰ হয় নেক্সট মানে একেলগতে ট্ৰাইবেল ইউনিটিৰ কাৰণে আমি যুদ্ধ কৰিম যুদ্ধ মানে পিচ আৰু কি কয় ডেমক্ৰেসি ওয়াৰ বুলি কৈছে যুদ্ধ মানে কাটাকাটি বন্দুক লৈ মাৰামাৰি কোৱা নাই কিন্তু ডেমক্ৰেসি ওয়াৰ আমাৰ ভোটেৰে আমাৰ মেজৰিটিৰে আমি লিগেলত আমি লৰাই কৰিম বুলি আপোনালোকক গোটেইকে মই জনাইছো আৰু যদি কোনোবাই এই ভুল ভাবি আছে আপোনালোকে ভুল ভাবিব নালাগে যে এইটো কনসেপ্টটো হ'ল হেকত মই কৈছো যে আমাৰ কোড অফ কণ্ডাক্ট পিছত যিটো যিবিলাকে ভায়োলেট কৰিছে অকস্মাতে মিডিয়াৰ লগত ক্লাৰিফাই দিবলগীয়াটো হ'ল যে যোৱা 26 তাৰিখ এপ্ৰিল 26 তাৰিখ আমাৰ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন MP ইলেকশ্যন সময়ত যিটো ভায়োলেট কৰিছে আৰু পাব্লিকবিলাকে যিটো কনফিউজ হৈ আছিলে মই এইটো ক্লাৰিফাই দিবৰ কাৰণে আজি এই বহিবলগীয়া হৈছে গতিকে আজি মই ৰাজ্যসকল যিটো আসল কথাটো কি হয় মই সেইটো ৰাইজক অকমান জনাবলৈ মই বিচাৰিছো যে আজি পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন সময়ত যিটো কোড অফ কণ্ডাক্ট থকা পিছত পইচা টকা দি বিতৰণ কৰিব নোৱাৰে বুলি আমি এইটো যদি এইটো কৰে SOP ভায়োলেট কিন্তু আজি আমাৰ কিছুমান সংগঠনে নাইবা আমাৰ ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট RNSৰ প্ৰেচিডেণ্ট মই নামটো নকওঁ কিন্তু RNSৰ প্ৰেচিডেণ্ট বুলি ক'লেতো চবেই জানিব পাব বুজি পায় গতিকে এই কেইজনমান মানুহে গাঁৱে গাঁৱে গৈ পইচা বিতৰণ কৰি বিজেপি কেম্পিং কৰি আছিলে গতিকে মই আজি আমাৰ ৰেগমা এপেক্স বডীসকলক মই কৈছোঁ যে অনুৰোধ কৰিছোঁ বা এপিল কৰিছোঁ যে এহেঁতে অতি সোনকালে এহেঁতক তদন্ত ল'ব লাগে কাৰণ এটা এপেক্স বডি হৈ পেলাই ওৱান চাইডেড কৰি কেম্পিং কৰিব নোৱাৰে এপেক্স বডি হৈ পেলাই গতিকে সেই কথাটো লৈ তদন্ত ল'ব লাগে বুলি মই RNPC ৰেগমা নাগা পিপল কাউন্সিল সংগঠনক মই তেওঁলোকক অনুৰোধ জনাইছোঁ এপিল কৰিছোঁ যে অতি সোনকালে তদন্ত ল'ব লাগে এইটো হ'ল 1 নম্বৰ আৰু 2 নম্বৰটো হ'ল যে গাঁওবুঢ়া মানে চৰকাৰী গাঁওবুঢ়া আৰু মজাদাৰ তেওঁলোকেও এটা পাৰ্টি হ'ব নালাগে ওৱান চাইডেড হ'ব নালাগে কাৰণ কিয় কৈছে বুলিলে আজি তেওঁলোকে গৈ পেলাই এটা কেণ্ডিডেটৰ লগত গৈ যোগাযোগ কৰি আছে হয়তো কালি কি চৰকাৰ আহিব আমি ক'ব নোৱাৰো গতিকে গাঁওবুঢ়াটো গাঁওবুঢ়া হিচাপে মুজাদাৰটো মুজাদাৰ হিচাপে থাকিব লাগে কিন্তু ৰাইজক জনোৱা নাই হেওতে গতিকে মই ৰাইজক জনাইছো যে এইটো আপোনালোকে চিন্তা কৰিব নালাগে মনদুখ হ'ব নালাগে কাৰণ এইটো ৰাইজক বিনা অনুমতি নাইবা ৰাইজক নজনাকৈ তেওঁলোকে নিজৰ ইচ্ছামতে গৈ যোগাযোগ কৰিছিলে গতিকে সেইটো হওক গাঁওবুঢ়ালোকে জানিব লাগে ভৱিষ্যত যাতে এইটো নহয় গতিকে যিটো কৰি আছে আপোনালোকে ভুল কৰি আছে গতিকে মই RNPCত মই জনাইছোঁ যে সেইটোও মানে আপোনালোকে তদন্ত ল'ব লাগে বুলি মোৰ ফালৰ পৰা মই APSLC ৱৰ্কাৰ হিচাপে মই আপোনালোকক মই এপিল কৰিছোঁ বা অনুৰোধ কৰিছোঁ আৰু ৰাইজে যে এইটো আপোনালোকে কনফিউজ কৰিব নালাগে আৰু যিটো কাৰ্বি আংলঙৰ ৰাইজেও এইটো কনফিউজ কৰিব নালাগে যে ৰেগমা নগাকেইটা গোটেই বিজেপি নাইবা গোটেই কংগ্ৰেছ ওৱান চাইডেড হৈছে বুলি সেইটো নহয় কিন্তু যি লিডাৰসকলে গৈ পেলাই কৰি আছে বিনা ৰাইজক কনচাৰ্ণত নজনাকৈ সিহঁতে নিজৰ ইচ্ছামতে কৈছে গতিকে এইটো ৰাইজেতো গোটেইটো স্থিৰ আছে আৰু যিটো মিছা ভাৱ লৈ ৰাইজক ঠগি আছে সেইটো বন্ধ কৰক নাইবা ইমানতে ষ্টপ কৰক নহ'লে ভৱিষ্যত যদি যি ঘটিলেও আপোনালোকে দায়িত্ব ল'বলগীয়া হ'ব
গতিকে মই অনুৰোধ জনাইছোঁ আৰু আজি এছেছমেণ্ট মতে ফাংচাৰ অফ পিএছ আৰু খানাৰী পিএছটো আমাৰ APSL চিয়'ৰ আহিব আৰু ফাংচাৰ